হেই গাইজ, সকলোকে মোৰ চেনেললৈ বহুত দিন পাছত স্বাগতম জনাইছোঁ আৰু সকলোৱে যাতে প্লিজ অকণমান ভিডিঅ'টো চাই আৰু আগবঢ়াই দিয়ে, যিহেতু কি মই বহুত দিন মূৰত ভিডিঅ'টো বনাব লাগিছোঁ। আৰু গাইজ, আজি ইমান গৰম পৰিছে, বহুত দিন মানে বৰষুণ আহি আছিল, এতিয়া অকণমান ঈদ গ'লতো, তাৰ বাবে বৰষুণ মানে এৰিছে, এতিয়া বহুত ৰ'দ দিছে। আৰু সকলোৰে ঈদ কেনেকুৱা গ'ল প্লিজ জনাব কমেণ্টত। আৰু আজি গৰম পৰাৰ বাবে ভাবিছোঁ ডাবৰ পানী খাম, মানে ডাবৰ পানী অকণমান ঠাণ্ডা ঠাণ্ডা যেন, তাৰ বাবে ভাবিছোঁ যে ঠাণ্ডা বস্তু খালে গাটো চাগে অকণমান শৰীৰটো ঠাণ্ডা পৰিব। আৰু গাইজ, সকলোৱে ঈদ ভালে ভালে যদি খাইছে প্লিজ জনাব, আৰু কোনে ক'ৰ পৰা কৈছে জনাই দিব। আৰু আমি ইয়াতে আজি একো কাম নাই, মানে ঈদ গ'লে মানুহবিলাকৰ গা পা একদম ভাল নাথাকে, ক'তো যোৱাও নাই, আগৰ দৰে ঈদৰ ফূৰ্তিও নাই দেচোন, মানে ঈদ খাই বৈ ঘৰতে আছোঁ। আৰু ঈদ এনেকুৱাকৈয়ে পাৰ হৈ গ'ল, আৰু অহা বছৰলৈকে এনেকুৱাকৈ থাকি গ'ল। কি জানো ক'ত কেনেকুৱাকৈ কি হৈ গ'ল, আগৰ স্মৃতি, সৰুকালৰ যিবিলাক ফূৰ্তি কোনো এটা ঠাইতে পোৱা নাযায়। এতিয়া ইমান মানুহ ব্যস্ত হৈ গ'ল যে নিজৰ নিজৰ কামত, ঈদৰ সময়খিনিও নিজে উপভোগ কৰিব নাজানে, বা আনক কেনেকুৱাকৈ উপভোগ কৰাব লাগে সেইটো নাজানে। সঁচা, আজি আমি নিজকে পাহৰি গৈছোঁ, ক'ত কেনেকুৱাকৈ আমি নিজকে উপভোগ কৰিব পাৰোঁ, নিজক মানে ফূৰ্তিত ৰাখিব বিচাৰোঁ, এইটো কোনেও নেজানে। এইটো মন্ত্ৰ সকলো পাহৰি গৈছে, নেজানো আমি সৰুকালত কি কৰিছিলোঁ যে ইমান ধুনীয়াকৈ আমি জীৱনটো উপভোগ কৰিছিলোঁ। আৰু বহুত মিছ কৰোঁ সেই দিনবোৰ গাইজ। কি কৰিম, জীৱনত যেতিয়া বহুত মানে বস্তু শিকা হয়, তেতিয়া মানুহ মানে নিজকে চিনি নোপোৱা হয় চাগে, তেনেকুৱাই হৈছে। বয়স মানে বঢ়াৰ লগে লগে মানুহৰ চিন্তাধাৰা সলনি হয়, আৰু সেই চিন্তাধাৰাৰ মাজত যেন নিজৰ ভাল লগাবোৰ ক'ৰবাত হেৰাই যায়। বহুত বেয়া লাগে এই কথাবিলাক ক'বলৈ। এতিয়া নিজক মানে এনেকুৱা ফিল হয় যে ক'ত হেৰাই গ'লোঁ, ক'ত আছোঁ আমি এতিয়া, ক'তো যাই ভাল নালাগে, সঁচা কথা কৈছোঁ।